বশিষ্ঠৰ বক্ৰাপুৰত শুভ এনক্লেভৰ অঘটন তৃতীয় মহলাৰ পৰা জপিয়ালে এগৰাকী যুৱতীয়ে প্ৰেমজনিত আৰু ধনৰ লেনদেনৰ বাবে যুৱতীগৰাকী জপিওৱাৰ সন্দেহ আৰক্ষীৰ বিশাল গুপ্তা নামৰ এজন যুৱকৰে আছিল প্ৰেমৰ সম্পৰ্ক সিংগাপুৰৰ প্ৰবাসী অসমীয়াই জুবিন গাৰ্গৰ মৃত্যু তদন্তত সহযোগিতা আগবঢ়াব দুই দিনতে অসমবাসীক ভাল খবৰ জনাব এছআইটিৰ সমনৰ পাছতে প্ৰবাসী অসমীয়াই ইতিবাচক সঁহাৰি জনাইছে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে কথা দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা অসমত মুছলমানৰ জনসংখ্যা 38% বৃদ্ধি অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মাজুলীত 100% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা পৰৱৰ্তী লোকপিয়লত পোহৰলৈ আহিব এই তথ্য জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছআইটিয়ে আজি ভাষ্য গ্ৰহণ কৰিছে কেইবাজনকো এছআইটিয়ে ভাষ্য গ্ৰহণ কৰিলে জুবিন গাৰ্গে পাতি লোৱা ভাতৃ অৰুণ গাৰ্গৰ 14 অক্টোবৰত এছআইটিৰ ম্যাদ অন্ত পৰিব জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অভিযুক্ত 5 অভিযুক্ত বৰপেটা আতচবাজি উদ্যোগৰ ৰাইজক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান জুবিন গাৰ্গৰ স্মৃতিত বৰপেটা আতচবাজি উদ্যোগৰ সিদ্ধান্ত এবাৰ দীপাৱলীৰ বৰপেটা আতচবাজি উদ্যোগে বিক্ৰী নকৰে শব্দ সৃষ্টিকাৰী আতচবাজি সিংগাপুৰী অসমীয়াক অসমলৈ আহিবলৈ আহ্বান অসম সাহিত্য সভাৰ জুবিনৰ মৃত্যু তদন্তত সহযোগিতা কৰিবলৈ আহ্বান সাহিত্য সভাৰ সিংগাপুৰ অসম এছ'চিয়েশ্যনৰে সাহিত্য সভাৰ যোগাযোগৰ চেষ্টা প্ৰয়োজনত সিংগাপুৰলৈ যাবলৈ সাজু সাহিত্য সভাৰ প্ৰতিনিধি দল আফগানিস্তানৰ পাকিস্তান আক্ৰমণ দুৰান সীমান্তৰে আফগানিস্তানৰ আক্ৰমণত সীমান্ত চকী এৰি পলায়ন পাকিস্তানী সীমান্তৰক্ষীৰ আফগানিস্তানৰ সাৰ্বভৌমত্বত আক্ৰমণ কৰাৰ অভিযোগেৰে গোলাবাৰুদ ড্ৰোনেৰে আফগানিস্তানৰ পাকিস্তান আক্ৰমণ নমস্কাৰ মই কৈছো বিয়ৰি খবৰ ষ্টুডিঅ'ত প্ৰস্পিতা গোস্বামী বশিষ্ঠৰ বক্ৰাপুৰত শুভ এনক্লেভৰ অঘটন তৃতীয় মহলাৰ পৰা জপিয়ালে এগৰাকী 22 বছৰীয়া যুৱতীয়ে প্ৰেমজনিত আৰু ধনৰ লেনদেনৰ বাবে যুৱতীগৰাকীয়ে জপিওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে সংকটজনক অৱস্থাত যুৱতীগৰাকীক হেল্থ চিটি হস্পিটেলত ভৰ্তি বিশাল গুপ্তা নামৰ এজন যুৱকৰে আছিল প্ৰেমৰ সম্পৰ্ক দুবছৰ পূৰ্বৰ পৰা শুভ এনক্লেভত ভাড়াতীয়া হিচাপে আছিল বিশালে যুৱতীকৰ পৰা চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ঘটনাৰ পিছতে বিশাল গুপ্তাক আটক কৰিছে আৰক্ষীয়ে জব্দ কৰা হৈছে এখন স্কুটিও এগৰাকী যুৱতীৰ আত্মহননৰ ঘটনা সংঘটিত হৈছে তৃতীয় মহলাৰ পৰা জপিয়ালে এগৰাকী 22 বছৰীয়া যুৱতীয়ে বশিষ্ঠৰ বক্ৰাপুৰত এই অঘটন সংঘটিত হৈছে প্ৰেমজনিত আৰু ধনৰ লেনদেনৰ বাবে যুৱতীগৰাকীয়ে জপিওৱাৰ সন্দেহ কৰিছে আৰু বৰ্তমান সংকটজনক অৱস্থাত আছে যুৱতীগৰাকী হেল্থ চিটিত ভৰ্তি কৰা হৈছে বিশাল গুপ্তা নামৰ এগৰাকী যুৱকৰে আছিল প্ৰেমৰ সম্পৰ্ক আৰু শুভ এনক্লেভত ভাড়াতীয়া হিচাপে আছিল বিশাল ইতিমধ্যে আৰক্ষীয়ে বিশালক গ্ৰেপ্তাৰ কৰিছে এখন স্কুটি জব্দ কৰা হৈছে আৰু ধনৰ লেনদেনৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে যেটো বিশালে যুৱতীগৰাকীক চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ সন্দেহ কৰা হৈছে পুলিচ আহি কিনে লৈ গ'ল কি হৈছিলে এই ওপৰৰ পৰা ইয়াৰ ছোৱালীটো পৰি গ'ল 3 নম্বৰ ছোৱালীটো পৰিছে বিল্ডিঙৰ ওপৰত আৰু বেলেগ মানুহে কাম কৰে বক্ৰাপাৰা তিনিআলি SBI ATM আৰু উৎপল হালৈ জনাব কিয়টা খবৰ উৎপল ইতিমধ্যে এগৰাকী যুৱতীয়ে এনেধৰণে তৃতীয় মহলাৰ পৰা জপিয়াই দিছে বৰ্তমান যুৱতীগৰাকীৰ অৱস্থা কেনেকুৱা আৰু ঘটনা কিহৰ বাবে সংঘটিত হ'ল উৎপল মহানগৰীৰ বশিষ্ঠ থানাৰ অধীনত থকা বশিষ্ঠৰ বাক্ৰাপাৰাৰ যিটো মূল পইণ্ট আছে মূল পইণ্টতে শুভ এনক্লেভ বুলি এটা অট্টালিকা আছে আৰু তাৰে তৃতীয় মহলাত প্ৰায়ে আহি থাকে বুলি উল্লেখ কৰিছে যুৱতীগৰাকী আৰু আজিও আহিছিলে সেই যুৱতীগৰাকী পানী খেতিৰ পৰা আহিছিলে আৰু যুৱকজনৰ ঘৰ হৈছে হোজাইত নাম হৈছে বিশাল গুপ্তা বিগত তাৰে ওচৰ চুবুৰীয়া বা প্ৰত্যক্ষদৰ্শী কোৱা অনুযায়ী আৰু আৰক্ষীৰ বিশ্বস্ত সূত্ৰ সদৰি কৰা অনুযায়ী যে ধনৰ লেনদেন আছিলে বিশেষকৈ তেখেতসকলে চাকৰি দিয়াৰ নামত কিবা ধনৰ লেনদেন হৈছিলে সেই কথা প্ৰাথমিক পৰ্যায়ত তদন্তত পৰলৈকে আহিছিলে আৰু হয়তো অধিক জেৰাৰ পিছতে গোটেই কথা পৰলৈকে আহিব কি ডিপাৰ্টমেণ্টত যিহেতু কালি দিনটো বা পৰহি দিনটোত এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে তেনে সময়ত কোনো লোকে এতিয়াও অবাধে এইটো ধন সংগ্ৰহ কৰি আছে নেকি চৰকাৰ প্ৰশাসনক বদনাম কৰিবলৈ সেইসমূহ
প্ৰসংগও থাকিব বিশেষকৈ বিশাল গুপ্তা নামৰ হোজাইৰ আছিলে এইগৰাকী যুৱক আৰু তাৰ বিপৰীতে 22 বছৰীয়া যুৱতীগৰাকী আছিলে পানীখাইটিৰ সেই শুভ এনক্লেভত আহিছিলে আৰু অহাৰ পিছতে প্ৰায় দুপৰীয়া 2 বজাত সেই অট্টালিকাটো 3 মহলীয়া অট্টালিকাৰ পৰা জপিয়াই দিছিলে আৰু জপিয়াই দিয়াৰ পিছতে ৰাজপথত পৰি গৈছিল আৰু ৰাজপথত পৰাৰ পিছতে ততাতৈয়াকৈ আৰক্ষীৰ লোক উপস্থিত হৈছিল আৰু আৰক্ষীৰ লোক উপস্থিত হৈ হেলথ চিটি হস্পিটেললৈকে প্ৰেৰণ কৰিছিলে হেলথ চিটি হস্পিটেলৰ পৰা কিছু সময় পূৰ্বে আন এটা খবৰ আহিছে যে হেলথ চিটি হস্পিটেলৰ পৰা গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে তেওঁক স্থানান্তৰ কৰা হৈছে হয়তো উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে যাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে তেওঁক ৰেফাৰ কৰি দিয়া হৈছে বা বদলি কৰি দিয়া হৈছে ঠিক একেদৰে উল্লেখ কৰিব পাৰি যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বশিষ্ঠ থানাৰ অধীনত থকা বাক্ৰাপাৰাত এই ঘটনা সংঘটিত হৈছে পানীখাইটিৰ আছিলে যুৱতীগৰাকী 22 বছৰীয়া যুৱতীগৰাকী আছিলে আৰু ঠিক একেদৰে হোজাইত আছিলে যুৱকজন বিশাল গুপ্তা বুলি সেই বিশাল গুপ্তাই চাকৰি দিয়াৰ বা ধন লোৱা বুলি এটা অভিযোগ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু ঠিক একেদৰে আৰক্ষীয়ে তদন্ত কৰিছে যদিও বশিষ্ঠ থানাৰ অধীনত পৰে বশিষ্ঠ আৰক্ষী থানাৰ অধীনতে বশিষ্ঠ প্ৰহৰা চকী পৰে বশিষ্ঠ মন্দিৰ প্ৰহৰা চকীয়ে এই গোটেই কথাখিনি তদন্ত কৰি আছে প্ৰাথমিক পৰ্যায়তে এই যুৱকগৰাকীক আটক কৰিছে আৰু আটক কৰি সুদপুছৰে বশিষ্ঠ থানালৈকে লৈ গৈছে ঠিক একেদৰে এখন স্কুটি বাহনো জব্দ কৰিছে ৰঙা ৰঙৰ স্কুটি বাহন হয়তো টেলিভিছনৰ স্ক্ৰীণত সেই দৃশ্য আমি দেখুৱাইছো ঠিক একেদৰে যুৱতীগৰাকীৰ খবৰ ল'বলৈ আমি হেলথ চিটিৰ লগত যোগাযোগ কৰিছো তেখেতসকলে উল্লেখ কৰিছে যে হেলথ চিটি হস্পিটেলৰ পৰা সেই যুৱতীগৰাকীক ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে স্থানান্তৰিত ব্যৱস্থা কৰিছে এক প্ৰকাৰ যিহেতু 3 মহলীয়া অট্টালিকা প্ৰায় 30ৰ পৰা 35 ফুট উচ্চতাত হ'ব সেয়েহে তলত পকি আছিলে হয়তো অধিক সেই যি ধৰণৰ আহত সংকটজনক হ'ব পাৰে বুলি এটা সূত্ৰ কৰিছে ঠিক একেদৰে আমি উল্লেখ কৰিব লাগিব যে কালিৰ দিনটোত যিহেতু এডিআৰ ফলাফল আহিছিলে তাত হয়তো চৰকাৰী কোনোবা একাংশ দুষ্ট চক্ৰ এনেধৰণে কাৰোবাক চাকৰি দিম ধনৰ প্ৰলোভিত কৰিছিলে নেকি সেইসমূহ দিশ কিন্তু আৰক্ষী তদন্ততহে পোহৰলৈকে আহিব কাৰণ যাৰ বাবে কালিৰ ফলাফল দিয়া দিনটোৰ আজি নেক্সট ডে বা পৰৱৰ্তী দিনটোতে এনেদৰে এগৰাকী যুৱতী এগৰাকী যুৱকৰ কোঠালিলৈকে গ'ল হয়তো ধন লৈছিলে এইটো চাকৰি দিয়া নাছিলে যাৰ বাবে ক্ষোভিত পৰিমাণৰ ধন লোৱাৰ অভিযোগ কিবা নথিপত্ৰ বা কিবা পৰিয়ালৰ লোকে কিবা জনাইছে নেকি যুৱতীগৰাকীৰ চাওক যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে আমি এতিয়ালৈকে যোগাযোগ কৰিব পৰা নাই আমি যোগাযোগ কৰাৰ চেষ্টা কৰি আছো পানীখাইটিত ঘৰ তেখেতসকলৰ পৰিয়ালৰ লোক মেডিকেললৈকে অহা নাছিলে বুলি কৈছে আমি মেডিকেলৰ যেতিয়া যোগাযোগ কৰিছিলো কিন্তু তাৰ বিপৰীতে আৰক্ষীৰ যিগৰাকী আইচি আছিলে প্ৰহৰা চকীৰ সেই তেখেত আছিলে অভিলেখ দাস তেখেতৰ লগত যোগাযোগ কৰোঁতে এই কথাই সদৰি কৰিছে যে আমি প্ৰাৰম্ভিক পৰ্যায়ত দুটা ক্লু পাইছো হয়তো প্ৰেমজনিত হ'ব নহ'লে যিহেতু কালিৰ দিনটোত এডিআৰই ফলাফল দিলে বা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে চাকৰিৰ নামত ধন লোৱাৰ এটা কিন্তু তেখেতসকলে প্ৰাৰম্ভিক পৰ্যায়তে সেই তথ্য লাভ কৰিছে হয়তো অধিক জেৰা কৰিলে কি কাৰণত কেনেধৰণে কিহৰ পৰা কিমান ধন সংগ্ৰহ কৰিলে সেয়া হয়তো পৰৱৰ্তী পৰ্যায়ত আহিব যদি এনেধৰণে কোনোবা একাংশ দুষ্টচক্ৰই ধন সংগ্ৰহ কৰিছে তেতিয়া কিন্তু চৰকাৰ প্ৰশাসনৰ বাবেও কিন্তু এক প্ৰকাৰ কোনোবাখিনিত যে ভাবুকি হৈ পৰিব সেয়া কিন্তু লক্ষণীয় হ'ব বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈ গৈছে যে চাকৰিৰ নামত ধনৰ লেনা দেনা নহ'ব তেনে ক্ষেত্ৰত কালিৰ দিনটোত এডিআৰইৰ ফলাফল দিয়া হ'ল আৰু আজিৰ দিনটোত এগৰাকী যুৱতীয়ে চাকৰিৰ ধন দিয়াৰ নামত এনেধৰণৰ আত্মহননৰ বাবে চেষ্টা কৰা ঘটনা কিন্তু সেয়াই কিন্তু কোনোবাখিনিত যে ৰহস্য আছে সেই কথাই কিন্তু প্ৰতীয়মান কৰিছে এতিয়া বশিষ্ঠ আৰক্ষীয়ে তদন্ত কৰি কেনেধৰণে এই গোটেই ঘটনাখিনি লৈ যায় বা তদন্তৰ কি ধৰণৰ ফলাফল পায় সেয়াই সময়ত এতিয়া ডাঙৰ কথা হ'ব আৰু ঠিক তেনেদৰে উল্লেখ কৰিছে হোজাইৰ এই বিশাল গুপ্তা নামৰ এই যুৱকজনৰ কথা উল্লেখ কৰিছো সেই হোজাইৰ পৰা অহা এই যুৱকজনে কেনেদৰে এই যুৱতীগৰাকীক লগ পালে যদিও আৰক্ষীয়ে দুটা কথা উল্লেখ কৰিছে যে প্ৰেমজনিত ঘটনা এইটো নহ'বও পাৰে যদি এডিআৰই ফলাফলটোৰ কথা আমি চাব লাগিব কাৰণ কালিৰ দিনটোতে সেই ফলাফল ঘোষণা কৰিছিলে এই ফলাফলৰ পিছত হয়তো মানসিকভাৱে ভাৰসাম্য হেৰুৱাই গ'ল যাৰ বাবে ধনখিনি নাপালে চাকৰিও নাপালে সেনেকুৱা এটা হ'ব পাৰে বুলি উল্লেখ কৰিছে হয় ধন্যবাদ জনাইছো উৎপল আপোনালৈ ফলে যোৰহাট সদৰ থানাত ন্যায়িক জিম্মাত এজন যুৱকৰ হৈছে মৃত্যু লকআপৰ ভিতৰতে প্ৰীতম দত্ত নামৰ এজন যুৱকে আত্মহত্যা কৰা সন্দেহ কৰা হৈছে লকআপৰ ভিতৰত থকা শৌচাগাৰত আত্মহনন কৰিলে যুৱকজনে চুৰিৰ গোচৰত যুৱকজনক নিশা আটক কৰিছিল আৰক্ষীয়ে চিচি কেমেৰাত আবদ্ধ হৈছে লকআপৰ ভিতৰৰ দৃশ্য সম্প্ৰতি বন্ধ কৰি থোৱা হৈছে লকআপটো পৰীক্ষাৰ বাবে থানাত উপস্থিত হৈছে ফৰেনচিকৰ দলে পৰীক্ষা কৰাৰ পিছতহে নিশ্চিত হ'ব কেনেদৰে মৃত্যু হ'ল যুৱকজনৰ লকআপৰ ভিতৰত থকা শৌচাগাৰত প্ৰীতমে আত্মহনন কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে মেমতে কৈছে যে কম বলে সুইসাইড কৰিছে কম বলে আপোনাৰ থানাত সুইসাইড কৰিছে বুলি কৈছে সদৰত কৰিছে বুলি কৈছে কিন্তু ভোগদুৱাত পোষ্টে অনাৰ পাছত কেনেকে আপোনাৰ কম বলখনে কেনেকে সুইসাইড কৰিব পাৰে তাৰ নামটো প্ৰীতম দত্ত সি জেল গৈছে কিন্তু এতিয়া ভাল ড্ৰাগছ খাইছিলে কিন্তু কৈছিলে সি ড্ৰাগছৰ লগত জড়িত নাই তেনেকে কিন্তু আপোনাৰ এইকেইদিন ঘৰতে আছে সি এই ঘৰত কাম বন কৰি আছে আমিও কিবা কিবি দিওঁ তাকে ঘৰত কাম বন কৰি থাকে তাৰপিছত কালি আপোনাৰ যোৱাৰ পাছত মানে আজি ৰাতিপুৱা সেইটো খবৰ পাই বেয়া লাগিছে আগত 2-3 মাহতকে বেছি গৈছে বাৰু ঘৰ আপোনাৰ কেন্দুগুৰি চেঙেলিগাঁও বিনং চেঙেলিগাঁও হয় কালি নিশা ধৰা হৈছিল চুৰি গোচৰ
আৰু যোৰহাটৰ পৰা গৌতম আছে এইখিনি সন্দৰ্ভত শেহতীয়া খবৰ জনাবলৈ গৌতম ন্যায়িক জিমাৰ এগৰাকী যুৱকে চৰম পন্থা বাছি লোৱা এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে কি গোচৰ আছিল আৰু কেনেদৰে ঘটনা সংঘটিত হ'ল অতিকৈ দুখজনক ঘটনা গৌতম হয় নিশ্চয়কৈ ৰশ্মিতা এই যুৱকজনৰ প্ৰীতম নামৰ যুৱকজনৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে কিয়নো সেই যুৱকজনক এটা চুৰিৰ গোচৰৰ সংক্ৰান্ত তেওঁ যি যোৰহাটৰ কেন্দুগুৰি ২ নং চেঙেলি গাঁৱৰ বাসগৃহৰ পৰা ভোগদৈ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বৰ্ণালী গোহাঁই যোৱা নিশা প্ৰায় 11:30 বজাত আটক কৰি আনিছিলে আৰু আটক কৰি অনাৰ পাছত যুৱকজনক ৰখা হৈছিলে যোৰহাট সদৰ থানাৰ লকআপত আৰু এই যুৱকজন ইয়াৰ পূৰ্বেও ২-৩ বাৰ জেললৈ গৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে ড্ৰাগছৰ গোচৰত তথা চুৰিৰ গোচৰত আৰু পুনৰবাৰ তেওঁ চুৰিৰ গোচৰতে আৰক্ষীয়ে আটক কৰিছিলে আৰু যেতিয়া আজি পুৱা তেওঁলোকৰ পৰিয়ালৰ লোকলৈ খবৰ দিছে যোৰহাট সদৰ থানাৰ পৰা পুৱা প্ৰায় 11 বজাৰ প্ৰায় 11 বজাত খবৰ তেওঁলোকে দিছিলে যে তেওঁৰ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছে আৰু যেতিয়া তেওঁলোকে আহি জানিব পাৰে যে তেওঁ চৰম পন্থা গ্ৰহণ কৰিছিলে লকআপৰ শৌচাগাৰৰ ভিতৰত আৰু সেই কথা মানি ল'বলৈ প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে টান পাইছিলে কিন্তু আমি যেতিয়া জানিব পাৰিছো যে লকআপৰ ভিতৰৰ বহুখিনি দৃশ্য বন্দী হৈ আছিলে চিচিটিভি কেমেৰাত বন্দী হৈ আছে আৰু সেই যুৱকজনে প্ৰথম অৱস্থাত পানী খাবলৈ বিচাৰিছিলে তাত গাৰ্ড থাকে লকআপৰ বাহিৰত আৰু সেই পানী আনিবলৈ যোৱাৰ সময়তে যুৱকজনে শৌচাগাৰলৈ যায় আৰু বহু সময় ধৰি তাৰ পৰা নোলোৱাত সেই যি পঢ়া দায়িত্বত থকা আৰক্ষীৰ লোকজনে তেতিয়া তেওঁক মাত লগায় আৰু কোনো শব্দ নহাত যেতিয়া লকআপ খুলি ভিতৰত গৈ দেখে যে তেওঁ ওলমি আছে আৰু সেই সময়তে হোৱা দোৱা লাগে তাৰপিছত তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু অৱশেষত তেওঁৰ মৃত্যুক আঁকোৱালি ল'ব লগা হয় আৰু সকলোখিনি দৃশ্য যোৰহাট সদৰ থানাৰ ভিতৰত যি চিচি কেমেৰা আছে তাত ইতিমধ্যে আবদ্ধ হৈ আছে বুলি আমি জানিব পাৰিছো আৰু ইতিমধ্যে তেওঁৰ পৰিয়ালৰ লোকে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে আৰক্ষীৰ বিৰুদ্ধে অৰ্থাৎ ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়েও তেওঁলোকক জনাইছে যে এক নিৰপেক্ষ তদন্ত কৰা হ'ব যোৰহাটৰ বাহিৰৰ অন্য এখন জিলাৰ আৰক্ষীৰ দ্বাৰা এই সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব মৰণোত্তৰ পৰীক্ষাৰ বাবেও যোৰহাটৰ বাহিৰৰ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু এই সমগ্ৰ ঘটনাটো লকআপৰ ভিতৰত কেনেধৰণে সংঘটিত হ'ল তাৰ বাবে ফৰেনচিক বিশেষজ্ঞৰ দ্বাৰা তন্নতন্নকৈ পৰীক্ষা কৰি আৰক্ষীয়ে এক তদন্ত প্ৰতিবেদন প্ৰস্তুত কৰিব বৰ্তমানলৈকে তদন্ত প্ৰক্ৰিয়া কিমানখিনিলৈকে আগবাঢ়ি আছে আৰু প্ৰাথমিক তদন্তত এয়া যে আত্মহননৰ ঘটনা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ছিংগাপুৰ প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত আগবঢ়াব সহযোগিতা 2 দিনতে ভাল খবৰটো জনাব এছআইটিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই মন্তব্য মুখ্যমন্ত্ৰীয়ে ক'লে কেইবাজনো প্ৰবাসী অসমীয়াই সঁহাৰি জনাইছে এছআইটিৰ সমনৰ পাছতে প্ৰবাসী অসমীয়াই ইতিবাচক সঁহাৰি জনাইছে খবৰ আছে প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব মই এতিয়াই ক'ব খোজা নাই কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছোঁ নহয় আমাক তেওঁলোকে ভিচিৰ কথা কৈছিলে কিন্তু আমি তেওঁলোকক যি ধৰণে নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছোঁ মই ভাবোঁ যে আপোনালোকে 2 দিনতে ভাল খবৰ শুনিবলৈ পাব আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে আজিকালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছোঁ Yesterday also Singapore police has sent some query to their family Singapore investigation to বহুত seriously কৰি আছে Singapore has sent certain vital query about Jubin we collected that from his family and we sent them back yesterday So, আমি যেনেকৈ অসমে এক্টিভ হৈ আছোঁ ছিংগাপুৰ পুলিচো সমানে এক্টিভ হৈ আছে আৰু তেওঁলোকে দে ৱান্ট টু গিভ আজ এ প্ৰপাৰ ৰিপৰ্ট আফটাৰ কণ্ডাক্টিং দ্য ইনকুৱাৰী কমপ্লিটলি আৰু আমাৰ হৈ বেচিকেলি যি আমাৰ ৰিকুৱাৰমেণ্ট আছে ক্ৰাইম চিন আমাৰ ৰিকুৱাৰমেণ্ট আছে ষ্টেটমেণ্ট এই গোটেইবিলাক আমি এমলেট অলৰেডি পঠিয়াই দিছোঁ আমাক কি লাগে ছিংগাপুৰৰ পৰা সহযোগিতা তাক আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে পঠাই দিছোঁ আৰু এই গোটেই কাগজবিলাক এতিয়া ছিংগাপুৰ এটৰ্নি জেনেৰেলৰ লগত আছে
দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য অসমত মুছলমানৰ জনসংখ্যা 38% বৃদ্ধি মাজুলীৰ 100% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা পৰৱৰ্তী লোকপিয়লত পোহৰলৈ আহিব এই তথ্য গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যোৱা পৰহি এটা ঐতিহাসিক ভাষণ দিছে তেওঁ কৈছে যে সমগ্ৰ ভাৰততে মুছলমান জনসংখ্যা অভূতপূৰ্বভাৱে বাঢ়িছে আৰু তেওঁ কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয় ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে যাৰ লক্ষ্যই হ'ব ডিটেক্ট ডিলিট এণ্ড ডিপোৰ্ট এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27 লৈকে আমি গন্তি কৰোঁ সো আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ অসমৰ মুছলিম জনসংখ্যা ইজ 39.5 আপোনালোকে আচৰিত হ'ব মই দুই এদিনতে আপোনালোকক দিম ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100% 100% মুছলিম জনসংখ্যা বাঢ়িছে কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয় আমাৰ দৰে একে তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয় সমস্যা কিমান গভীৰ যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ হিন্দু 60 খ্ৰীষ্টিয়ান আছে 6 to 7% তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ তেতিয়ালে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয় আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয় আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব উদ্দেশ্য কি হ'ব আৰু অলপ জানিব লাগিব গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম ছিংগাপুৰীয়া অসমীয়া কেইজন অসমলৈ অহাটো অত্যন্ত জৰুৰী তেওঁলোক অবিহনে জুবিনৰ মৃত্যুৰ তদন্ত নহ'ব সম্পূৰ্ণ ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনে যোগাযোগ কৰাৰ চেষ্টা অসম সাহিত্য সভাৰ অসম এছ'চিয়েশ্যনৰে অসম সাহিত্য সভাৰ যোগাযোগৰ চেষ্টা সভাপতি সম্পাদকে ফোন ৰিচিভ কৰা নাই সাহিত্য সভাৰ অভিমন্যু তালুকদাৰ ৱাজিদ আহমেদে ৰিচিভ কৰা নাই ফোন প্ৰয়োজনত ছিংগাপুৰলৈ যাব অসম সাহিত্য সভাৰ প্ৰতিনিধি দল সাহিত্য সভাই অসমলৈ আহিবলৈ আহ্বান জনাব তেওঁলোকক অসম এছ'চিয়েশ্যনৰ যিজন আগতে সম্পাদক আছিল তেওঁ আছিলে অভিমন্যু তালুকদাৰ আৰু তাৰ সভাপতি আছিলে ৱাজিদ বুলি এজন কিন্তু এতিয়া তেওঁলোকৰ লগত আমি বহুত ধৰণৰ যোগাযোগ কৰিছোঁ কিন্তু তেওঁলোকৰ ফোনবিলাক অফ হৈছে বা ফোনটো ৰিচিভ কৰা নাই গতিকে উপায় নাপালে আমি যদি কিছুদিন বাট চাওঁ চৰকাৰে কি ব্যৱস্থা লয় নহ'লে অসম সাহিত্য সভাই নিজাববীয়াকৈ তালৈ গৈ হ'লেও আমাৰ প্ৰতিনিধি দুএজন গৈ হ'লেও তেওঁলোকক ইয়ালৈ মতাটো জৰুৰী বুলি আমি অনুভৱ কৰিছোঁ কাৰণ তেওঁলোকক সম্পূৰ্ণ সুৰক্ষা অসম চৰকাৰে দিব গতিকে তেওঁলোক আহি তদন্ত প্ৰক্ৰিয়াত সৰ্বতো প্ৰকাৰে সহায় সহযোগ কৰক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ 24টা দিন উকলিল সোণাপুৰ হাতীমুৰাত অন্ত্যেষ্টিক্ৰিয়াৰ পিছৰে পৰা জুবিন ক্ষেত্ৰত অহৰহ ভিৰ প্ৰাণৰ শিল্পীগৰাকীৰ অনুৰাগীৰ দিনে নিশাই জুবিন ক্ষেত্ৰলৈ আহি আছে হাজাৰ হাজাৰ জুবিন অনুৰাগী আজি পুৱতি নিশাৰ পৰা জুবিন ক্ষেত্ৰত ভিৰ কৰেহি বহু অনুৰাগীয়ে ব্যক্তিগত বাহনৰ উপৰিও বাছ ভাড়া কৰিও জুবিন ক্ষেত্ৰলৈ আহিছে অনুৰাগীসকল জুবিন ক্ষেত্ৰত অহৰহ চলি আছে নাম প্ৰসংগ ৰাজ্যৰ বিভিন্ন স্থানৰ নামতি দল উপস্থিত হৈ জুবিন ক্ষেত্ৰত গাইছে নাম
ইয়াৰ উপৰিও জুবিন অনুৰাগী যুৱ প্ৰজন্মই জুবিন ক্ষেত্ৰত গাইছে জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতি গুৱাহাটীৰ বেলতলাৰ পৰা মানে কি জুবিন দাৰ কাৰণে আহিছো ইয়াতে চাব আহিলো মানে কি তেখেতটো গলে এতিয়া আমাক ন্যায় লাগে তেখেতক যোনে মাৰিছে ক'ব লগা কথাই নাই ন্যায় নোপোৱালৈকে আমিতো এতিয়াই আমি শুব পৰা নাই খাব পৰা নাই আমি শান্তি এতিয়ালৈকে পোৱাই নাই আমি এতিয়ালৈকে বৰ্তমান আজিলৈকে তাৰমানে আমি এতিয়া অশান্তিতে আছো ন্যায়টো লাগিব এইটো মাছ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী ডিগবৈ ৰাজপথত ৰাইজৰ প্ৰতিবাদ জুবিন গাৰ্গৰ চিতাভস্ম লৈ ডিগবৈ ৰাজপথত প্ৰতিবাদ ৰাইজৰ জুবিনদাৰ চিতাভস্ম লৈ কৰা সমদলত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ ডিগবৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অভিনৱ প্ৰতিবাদ সকলো ধৰ্মৰ ভাষাভাষী লোকৰ একত্ৰিত হৈ ডিগবৈ ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত হয় অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সেই মৰমৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে আজি তৈলনগৰী ডিগবৈৰ ৰিফাইনেৰী খেলপথাৰত এনেদৰে ৰাজহুৱা আদ্য শ্ৰাদ্ধ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে পুৱাৰ ভাগৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ইয়াত লোকে লোকাৰণ্য হৈছে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে প্ৰায় 10যোৰা গায়ন বায়নেৰে ইয়াত যিহেতু এই শিল্পীগৰাকীক আদ্য শ্ৰাদ্ধত উপস্থিত হৈছে তেওঁলোকে যিহেতু নিজৰ এই ভাৱ ভক্তি আৰু ৰীতি নীতিৰে পৰম্পৰাগত এনেদৰে আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে আমি বিভিন্ন এই যি দৃশ্য আদ্য শ্ৰাদ্ধৰ দৃশ্য দেখুৱাই যাবলৈ যিটো প্ৰয়াস কৰিম নিউজ 18ত আৰু ইতিমধ্যে দেখা গৈছে ভকতসকলে ইয়াত তেওঁলোকৰ নাম কীৰ্তন আৰম্ভ কৰিছে ইতিমধ্যে আমাৰ লগত আছে সেই আদ্য শ্ৰাদ্ধৰ উদ্যোক্তা যিটো ডিগবৈ ঠিকাদাৰ সংস্থাৰ উদ্যোগত লগতে সমূহ ৰাইজৰ সহযোগত এনেদৰে আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে কি ক'বা আজি যিটো ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে আমি ডিগবৈ সকলো ধৰ্মৰ সকলো ভাষাভাষী লোক মিলি আজি জুবিনদাৰ ৰাজহুৱাকৈ শ্ৰাদ্ধ আয়োজন কৰিছোঁ আৰু শ্ৰাদ্ধৰ যোগেদি আমাৰ এটাই আজি দাবী যে জুবিনদাৰ হত্যাৰ ন্যায় আমাক লাগে তাৰ অভিযুক্তসকলক উচিত শাস্তি প্ৰদান কৰিব লাগে অভিযুক্ত এজনো যাতে হাৰি নাযায় তাৰ কাৰণে চৰকাৰ ব্যৱস্থা কৰিব লাগে সেই মেছেজটো দিবৰ কাৰণে আমি শ্ৰাদ্ধ পাতিছোঁ আমাৰ শ্ৰাদ্ধৰ মেছেজ এটাই সকলো যে জুবিনদাৰ হত্যাৰ ন্যায় লাগে আমি প্ৰথমতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল আমি জুবিনদাৰ চিতাভস্ম আনিছিলোঁ আৰু চিতাভস্ম শোভাযাত্ৰা কৰি পেলাই আমি ইয়াত স্থাপন কৰিছোঁ ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছোঁ এতিয়া আমাৰ ৰাজহুৱা নাম কীৰ্তন হ'ব আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা বা হৈ আছে প্ৰায় 15যোৰা গায়ন বায়ন আমাৰ হ'ব আৰু সন্ধিয়ালৈ আমি গীতেৰে জুবিনদাক শ্ৰদ্ধা জনাম কেনে অনুভৱ কি বিচাৰিব আপোনালোকে আমি আচলতে প্ৰথমতে বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায় হ'ব লাগে অতি সোনকালে হ'ব লাগে কাৰণ কেলৈ ন্যায়টো যিমানেই পিছুৱাই গৈ থাকিব মানুহৰ আৱেগ ইমানেই বাঢ়ি যাব সেইকাৰণে আমি আজি চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ ন্যায়টো অতি সোনকালে হ'ব লাগে আৰু যিসকলৰ নাম এতিয়া আমি বৰ্তমান শুনিছোঁ যে তেওঁলোকক ফাঁচী কাঠত ওলমাব লাগে আজি মৰমৰ শিল্পীগৰাকী হেৰাই গৈছে আমাৰ মাজৰ পৰা তেওঁ আদ্য শ্ৰাদ্ধ প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে কেনে অনুভৱ খুবেই দুখ লাগিছে আমাৰ সকলোৰে মনত আচলতে কি জানা সেই শব্দ সুৰৰ মুকুতা খচিত আজি জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁতে স্তব্ধ হৈ গৈছোঁ গোটেই স্তব্ধ হৈ গৈছে অসমবাসী ৰাইজ মুখ হৈ পৰিছোঁ বহুত দুখ লাগিছে আজি 23 দিন হ'ল জুবিনৰ কোনো ন্যায় পোৱা নাই সেইটোৱে আৰু বুকু বিষুৱাইছে গতিকে আমি সমগ্ৰ ডিগবৈবাসী ৰাইজে আজি এয়া দেখিছে ইয়াৰ পৰিৱেশ 10,000 ভক্তগণে আহি
তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাইছে এইফালে নাম কীৰ্তন হৈছে গায়ন বায়ন সেইফালে সৰ্বধৰ্মীয় প্ৰাৰ্থনা হৈছে সকলো মুক্ত কণ্ঠে ওলাই আহিছে গতিকে আমাৰ প্ৰাণৰ জুবিনৰ ন্যায় পাব লাগে এইটোৱে আমি আশা কৰোঁ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গোগামুখতো আজি শিল্পীজনৰ ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয় বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম বৰ্ণ নিৰ্বিশেষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে 1200 নাহৰ পুলি বিতৰণ কৰে গোগামুখবাসীৰ মাজত নাহৰ পুলি ৰোপণ কৰে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে গোগামুখৰ হাজাৰ হাজাৰ লোকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজহুৱা স্বাক্ষৰ কৰাৰ লগতে দোষীক অনতি পলমে শাস্তিৰ দাবী জনায় আমাৰ সকলোৰে হৈ প্ৰথমে বন্তি গলি প্ৰজ্বলন কৰিবৰ বাবে আৰু ইয়াৰ লগতে সামৰিছোঁ বিয়লিৰ খবৰ নমস্কাৰ